গৰমত প্ৰিমিয়াম কোম্পানীৰ 13 দিনত ওজন কিমান আহিছে আৰু যদি যিবিলাক মুৰ্গী যদি ওজন নিদিয়ে আপুনি কেনেকৈ গম পাব, এইবিলাক গোটেই সবিশেষে কিন্তু এইটো মই ভিডিঅ'তে আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি গৰমত ইমান ওজন আহিছে আৰু কেনেকৈ আহিলে এইটো ওজনটো মই সেইটো বিষয়ে আপোনালোকক দিব গৈ আছোঁ। মই লিখিত আখৰত যোনটো ছুপাৰভাইজাৰে আজিৰ ডেটত যিমান ৱেইট আছে, যিমান লিখিব লাগিছিল সিমান লিখা নাই। কিয় লিখা নাই সেইটোও মই আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ এফালৰ পৰা লাষ্টলৈ আপোনালোকে চাই থাকিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আৰু পৰাপক্ষত আপোনালোকে ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই, সেইটো মোৰ পূৰা বিশ্বাস আছে আপোনালোকৰ ওপৰত। তাৰ উপৰিও আপোনালোকে ওচৰত থকা বেল আইকন বজাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, যেনেকৈ আপোনাৰ 13 দিনত ওজন কিমান আহিব লাগিছিল, প্ৰিমিয়াম কোম্পানীৰ বৰ্তমান ওজন কিমান আছে আৰু আমি ভয় খাবলগীয়া বহুত ধৰণৰ ভয় খাব লাগিব নেকি, এইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে চাব পাৰিছে মুৰ্গী আপোনালোকৰ গ্ৰ'থতে আপোনালোকে দেখা পাব এনেধৰণে চাব পাৰিছে ইমান ধুনীয়া হৈ আছে, মুৰ্গীবিলাক ফ্ৰেছ হৈ আছে, কোনো অসুবিধা নাই। যেতিয়া মুৰ্গী হেল্থি থাকে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা আহি নপৰে। মুৰ্গীবিলাক আপোনালোকে পৰাপক্ষত এনেধৰণে সৰু সৰু পাৰ্টিশ্যনত এনেধৰণে ভাগ কৰি ৰাখিব। দেখা পাইছে মোৰ এইটো টোটেলি 13 দিনলৈ মই ফিডাৰটো উঠোৱা নাই। অহাকালিৰ পৰা মই ফিডাৰটো উঠাই দিম। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এইটো যিহেতু এটা বৰ্ডিং, তাৰপিছত এইটো দুই নম্বৰৰ বৰ্ডিং, তাৰপিছত এনেধৰণে তিনি নম্বৰৰ, এনেধৰণে 4, 5, 6টা মই এনেধৰণে আপোনালোকে সৰু সৰু পাৰ্টিশ্যন আপোনালোকে কৰি ৰাখিব। কিয় কৈছোঁ, এনেধৰণে যদি আপোনালোকে মুৰ্গীক যদি সৰু পাৰ্টিশ্যনত ৰাখে তেনেহ'লে মুৰ্গীবিলাকে গ্ৰ'থ লোৱাত বহুত সহায় হয়। আপোনালোকে যদি বহলভাৱে যদি দুইটা যদি ঘৰক যদি আপোনালোকে দুটা ঘৰক এটা কৰি দিয়ে তেনেহ'লে মুৰ্গীবিলাক বেছি মানে দৌৰা দৌৰি কৰাৰ কাৰণে যিমানখিনি মুৰ্গীয়ে দানা ইনটেক কৰে গোটেইখিনি দৌৰা দৌৰি কৰোঁতে সেইবিলাক গোটেই একো খোৱাটো একো কামত নালাগে। প্ৰিয় ফাৰ্মাৰসকল, এইটো সকলো ফাৰ্মাৰে জনাটো অতি দৰকাৰী। যিহেতু মোৰ পুৰণা ফাৰ্মাৰসকলতো সকলোৱে জানে, যিসকল নতুন ফাৰ্মাৰসকল উঠি আহিছে তেওঁলোকৰ কাৰণে বিশেষকৈ এইটো ভিডিঅ'টো। আৰু আমি কি কৰিব লাগিব, 14 দিনৰ অহাকালি মোৰ 14 দিন হ'ব। 14 দিন হোৱাৰ পিছত মই মুৰ্গীবিলাকক গোটেই কি কৰিম, সৰুবিলাক একফালে বাছনি কৰিম আৰু ডাঙৰকেইটা ছাইড কৰিম। এনেধৰণে কৰি কিনে কালি মই এইবিলাক ফিডাৰবিলাক গোটেই লগোৱা মই চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে এইবিলাক গোটেই ৰছী লগোৱা আছে। অহাকালিৰ পৰা যিহেতু মই লগাব লাগিব। এতিয়া আমি গৰমতো প্ৰিমিয়াম কোম্পানীৰ ৱেট কিয় আছে মই সেইটোও ক'ব গৈছোঁ। মেইন কথা, আপোনালোকে যদি কণ্টেক্ট ফাৰ্মিং যদি আপোনালোকে ভৱিষ্যতত কৰে, আপোনালোকে কোম্পানীৰ সদায় দানাবিলাক, সদায় ফিডবিলাক তেওঁলোকৰ সদায় ভাল ৰাখে। কিয় ৰাখে, কাৰণ তেওঁলোকৰ নিজৰ প্ৰডাক্ট হয়, সেইটো কাৰণে তেওঁলোকে ভিটামিনযুক্ত ফিডে দানাই দিয়ে। আৰু তাৰ উপৰিও মুৰ্গীবিলাক কিন্তু চোৱা চিতা কৰাৰ কাৰণে আমাৰ ফাৰ্মাৰৰে যিহেতু দায়িত্ব, আমি সময়মতে ফিড খুৱাব লাগিব। তাৰ উপৰিও আমি পানী ভালধৰণে চাফ চিকুণ কৰি আমি যদি পানী ইনটেক যদি ভাল কৰাওঁ তেনেহ'লে আমাৰ 100% গ্ৰ'থ আহিব। আৰু আপোনালোকে দেখা পাইছে মুৰ্গীবিলাক ফিটনেছ চালে আপোনালোকে গম পাব, এইটো চাব পাৰিছে, ফিটনেছ চালে আপোনালোকে গম পাব মুৰ্গীবিলাকৰ গ্ৰ'থ আহিবনে নাহে। আপোনালোকে দেখা পাইছে ইমান ধুনীয়া মুৰ্গী হৈ আছে, কোনো ধৰণৰ বৰ্তমান মোৰ প্ৰব্লেম অহা নাই। এতিয়া আজিৰ ডেটত যিহেতু ছুপাৰভাইজাৰ কিন্তু আজি আহিছিলে, আজি আহি কিনে দাদাই যোনটো মুৰ্গী 10টা আপোনাৰ ৱেইট কৰিছিলে, ৱেইট কৰোঁতে দাদাই যিহেতু এটা মুৰ্গী 500+ যিহেতু পাইছে, তথাপিও দাদাই যিমান লিখিবলগীয়া আছিলে সিমান লিখি যোৱা নাই। কাৰণ কিয় কৈছোঁ, কাৰণ ৱেইট গ্ৰ'থবিলাক কেতিয়াবা উঠা নামা হৈ থাকে। যেতিয়া তেওঁলোকৰ 30 দিনৰ যেতিয়া ওপৰত হয় তেতিয়াৰ পৰা তেওঁলোকে একুৰেট ৱেইটটো লিখিবলৈ আৰম্ভ কৰে। তেতিয়া কি হয়,
যেতিয়া লিফটিঙৰ সময় হৈ যায় সেইটোৰ কাৰণে তেওঁলোকৰ প্লাছ পইণ্ট হয়। এতিয়া তেওঁলোকে মানে যিমান পাইছে সিমান তেওঁলোকে কেতিয়াও নেলেখা ৰিজনটো সেইটোও হয়। পৰাপক্ষত তেওঁলোকে পাৰিলে তেওঁলোকে কমাই লিখাৰ চেষ্টা কৰে। এতিয়া মই এই মুৰ্গীবিলাকৰ আপোনাৰ 13 দিনত কিয় ইমান ভাল গ্ৰোথ আহিলে প্ৰিয় ফাৰ্মাৰসকল, মই সেইটো কথা কৈছোঁ। পৰাপক্ষত মই মাল্টিষ্টাৰ 1 লিটাৰ ইউজ কৰিছোঁ আৰু মই মাল্টিভিটামিনৰ ভিতৰত মাল্টিষ্টাৰে, তাৰপিছত মই অক্সুমিন দি যোনটো আপোনাৰ কেলছিয়ামৰ কাৰণে ইউজ কৰিছোঁ। বাকী মই লগতে আপোনাৰ যোনটো লিভাৰ মই ইউজ কৰিছোঁ। লিভাৰ এই তিনিটাই মই বৰ্তমানলৈকে ইউজ কৰিছোঁ, বাকী মই ইউজ কৰা নাই। আহক আপোনাক আজি মই দাদাই যোনটো লিখিছিলে সেইটো মই দেখাব গৈ আছোঁ। আপোনালোকে চাব পাৰিছে, এইটো মোৰ নামত আছে, আপোনালোকে চাব পাৰিছে ৰাজু ঠাকুৰে নামত আছে। আপোনালোকে চাব পাৰিছে আজিৰ ডেটত যিহেতু এইটো আপোনালোকে চাব পাৰিছে এইটো 13 দিন হয়, 2526টা যিহেতু মৰিছে 48টা। এবাৰ মৰ্টেলিটি ইমান পাৰ্চেণ্ট হোৱা নাই। আপোনালোকে চাব পাৰিছে ইয়াত 1.13 আছে, 1.21 FCR অলপ বেছি দেখাইছে। এইটো একো নাই, আপোনালোকে ভয় খাব নালাগে। দাদাই আজিৰ ডেটত মুৰ্গীটো 500 প্লাছ আছে লিখিছে, দাদাই 400। আপোনালোকে একো ভয় খাব নালাগে। আপোনালোকক কৈছোঁ 30 দিনৰ পিছৰ পৰাহে তেওঁলোকে একুৰেট লিখা আৰম্ভ কৰে। আজি গ্ৰোথ তেওঁ পাইছে, আজি গ্ৰোথ কিমান 415 গ্ৰাম তেওঁলোকৰ মতে আহিব লাগিছিল, 400 আহিছে, কিন্তু অহাত 500 প্লাছ আহিছে। কিন্তু দাদাই বহুত কমাই লিখিছে, কাৰণ তেওঁলোকৰ অলপ ৰিস্কি থাকে, একুৰেট লিখিব নোৱাৰে। আৰু আপোনালোকে গম পায় এইটো চাব ফিট ইনটেক। আজিৰ ডেটত ফিট খাব লাগিছিল 470 কেজি, খাইছে 486, অলপ বেছি খাইছে, কিন্তু সেইটো অনুসৰি গ্ৰ'থো বেছি দিছে, কিন্তু দাদাই কমাই লিখিছে। সদায় এটা কথা আপোনালোকে লক্ষ্য কৰিব, যোৱাকালি কিন্তু ভেকচিন আছিলে, এইটো আপোনালোকে চাব পাৰিছে যোৱাকালি ভেকচিন। এটা কথা সদায় লক্ষ্য কৰিব, মুৰ্গীবিলাকক সদায় ফিট, কিন্তু আমাৰ ফাৰ্মাৰসকলে কিছুমানে কি ভাবে, যদিহে মুৰ্গীয়ে বেছি দানা খায় তেনেহ'লে আমাৰ ওজন যদি নিদিয়ে আমাৰ বহুত লছ হয় বুলি ভাবে। কিন্তু এইটো কথা আপোনালোকে কেতিয়াও নাভাবিব। সদায় যদি মুৰ্গীয়ে যদি দানা ইনটেক বেছি কৰে তেনেহ'লে আপোনালোকে এটা কথা মনত ৰাখিব, 100% মুৰ্গীয়ে ৱেইট দিব। ৱেইট দিয়াৰ লগে লগে আপোনাৰ গোটেই FCR পৰা CFCR কষ্টিং গোটেই মিলি যাব। আমাৰ কিছুমান ফাৰ্মাৰসকলে কি ভুল কৰে, সদ্যহতে এইটো ভুল প্ৰায়ে কৰে, কম দানা খুৱাই লৈ কিনে মুৰ্গীটো গ্ৰোথ দিম বুলি ভাবে। কিন্তু এইটো আমাৰ কিন্তু বহুত ডাঙৰ ভুল, সেইটো আমি কৰিব নালাগে। যিমান পাৰে আপোনালোকে দিনে ৰাতিয়ে মুৰ্গীক যিমান পাৰে দানা খোৱাৰ চেষ্টা কৰিব। তেতিয়াহে যেতিয়া দানা যদি ভাল ইনটেক কৰে, পানী যদি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখি কিনে ধুনীয়াকৈ খুৱায়, আৰু লগত যদি ফলিয়াবিলাক যদি ভাল কৰি ৰাখে, তেনেহ'লে এটা কথা সদায় মনত ৰাখিব, আপোনাৰ মুৰ্গীয়ে কেতিয়াও নঠগে। আপুনি 100% টকা পাব আৰু ভাল এটা টকা মুনাফা কৰিব পাৰিব প্ৰিয় ফাৰ্মাৰসকল। এতিয়া গৰম দিনতো আজিৰ ডেটত ভাল ৱেইট কিয় আছে প্ৰিয় ফাৰ্মাৰসকল, সেইটো মই ক'ব গৈ আছোঁ। কাৰণ আজিৰ ডেটত গৰম দিনতো ভাল থকা এটাই ৰিজন, ব্ৰুডিং মেনেজমেণ্টটো মোৰ সদায় ভাল হৈ আছে। তাৰ উপৰিও মই মুৰ্গীক যিবিলাক ভিটামিন খুৱাব লাগিব, মাল্টিভিটামিন, এইবিলাক মই সময়মতে দিওঁ। তাৰ উপৰিও মই সময়মতে কাম কৰি কিনে ধুনীয়াকৈ মুৰ্গীবিলাকক মানে বহুত ভাল হিচাপে মুৰ্গীবিলাক চোৱা চিতা ধুনীয়াকৈ কৰাৰ কাৰণে আজি মুৰ্গী গ্ৰ'থো ভাল আছে। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকেও যদি কৰিব বিচাৰে ফাৰ্ম, এনেধৰণে কৰিব। কাৰণ চাওক, যিকোনো কাম যদি আপুনি বাহিৰতো গৈ যদি হাজিৰা কৰিবই যদি যায়, 8 ঘণ্টা আপুনি যিহেতু কাম কৰিব লাগিব। আপোনালোকে এনেধৰণে ভাবিব, আপুনি যদি ফাৰ্মতো কাম কৰিলে 2-3 ঘণ্টাই কাম কৰক, কিন্তু ভালকৈ মন লগাই কাম কৰিব আৰু সদায় চোৱা চিতা কৰিব। আৰু মুৰ্গীবিলাকৰ গ্ৰ'থতে আপুনি দেখা পাইছে মুৰ্গীবিলাকৰ কিমান গ্ৰ'থ হ'ব লাগে। এইবিলাক গোটেই ৰঙা হৈ আছে মুৰ্গীবিলাক।
আপোনালোকে দেখা পাইছে প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকেও এনেধৰণে কৰিব পাৰিব। আজিৰ ডেটত যোনটো 400 যোনটো ছুপাৰভাইজাৰ লিখিছে সেইটো 500 প্লাছত আছে, তো ইমান ভাল হৈ আছে। আপোনালোকৰো মুৰ্গী হ'ব প্ৰিয় ফাৰ্মাৰসকল। আপোনালোকে পৰাপক্ষত ব্ৰুডিং মেনেজমেণ্টটো তাৰ উপৰিও ফিড ইনটেকটো ভাল কৰালে, যদি পেপাৰত ফিড ইনটেক যদি সৰু সময়ত আপুনি ভালকৈ কৰায় তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ অসুবিধা আহি নপৰে প্ৰিয় ফাৰ্মাৰসকল। আপোনালোকে দেখা পাইছে মোৰ ফিডাৰে আপোনালোকে চায়, আৰু সদায় আপোনালোকে পৰাপক্ষত এনেধৰণে কৰি ৰাখিব। দেখা পাইছে আপোনালোকে এটা পাৰ্টিশ্যন কৰি দিছোঁ মই 12x12 পাৰ্টিশ্যন, আৰু এটা কৰি ৰাখিছোঁ। এনেধৰণে মই কৰি 6টা কৰি ৰাখিছোঁ। খালি 14 দিনৰ পিছত মই এইটো ছাইডেহে মই খুলি দিম, ট'টেলি খুলি নিদিওঁ। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, আমাৰ ফাৰ্মাৰসকলে কিছুমান ভুল কৰে। বহলভাৱে এৰি দি মুৰ্গীবিলাক যেতিয়া দৌৰা দৌৰি বেছি কৰে তেতিয়া আপোনাৰ যিমান গ্ৰোথ আহিব লাগে সিমান গ্ৰোথ কেতিয়াও নাহে। সেইটো কাৰণে আমাৰ এইটো ভুলটো কেতিয়াও কৰিব নালাগে প্ৰিয় ফাৰ্মাৰসকল। পৰাপক্ষত আপোনালোকে যিমান মুৰ্গীবিলাকক চোৱা চিতা কৰে সিমান আপোনাৰ ওজন আহিব। গৰমে হ'লেও ঠাণ্ডা হ'লেও আপোনাৰ ওজন 100%ে দিব প্ৰিয় ফাৰ্মাৰসকল। আপোনালোকক যদি ভিডিঅ'বোৰ যদি চাই লাভদায়ক বুলি ভাবে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় ফাৰ্মাৰসকল। ভিডিঅ'টো মই ইমান দীঘল নকৰোঁ। মই আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই আছিলে, 13 দিনত 500 প্লাছৰ কিন্তু গ্ৰোথ যিহেতু মুৰ্গীৰে আহিছে, আৰু কিয় আহিছে সেইটোতো যিহেতু আপোনালোকক মই কৈয়ে দিলোঁ। আৰু আপোনালোকক যদি কিবা প্ৰশ্ন থাকে মনত, আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব। মই আৰু এটা কথা, আপোনালোকে কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকক মোক আৰু এবাৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ 100% চেষ্টা কৰিম। আপোনালোকক মই এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।